মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা? আজি আমি তোমালোকৰ বাবে ক্লাছ 10 ৰ মেথছৰ 3.3 9 নম্বৰ অংককেইটা লৈ আহিছো। এই অংককেইটা আগৰ কিতাপখনত 3.6 যেটো এক্সাৰসাইজ তাত আছিলে, তোমালোকৰ এইবাৰ যেটো এক্সাৰসাইজ কমাই দিয়াৰ কাৰণে 3.3 তে ইয়াৰ এটা আভাস দিবলৈ তিনটা অংক লৈ আহিছে। এই অংককেইটা মানে অকমান দীঘল হয়, অকমান জটিল টাইপৰ, খুব ভালদৰে চাবা যাতে তোমালোকৰ 4 মাৰ্কৰ কুৱেশ্যনত এই অংককেইটা দিয়াৰ সম্ভাৱনা যথেষ্ট বেছি থাকে আৰু এইকেইটা পাৰিবলৈ হ'লে তোমালোকে অকমান জানি ল'বা দেই। আহাচোন এতিয়া আমি কি কৰো, অংকটোলৈ আহো। ইয়াত কি দিছে চাচোন, 2/x + 3/y = 2, 4/x - 9/y = -1। ইয়াত আগতে আমাৰ কি আছিল, x y বিলাক ওপৰত আছিলে, এবাৰ কি হৈছে x y বিলাক তলত। আমি এনে কি কৰিব লাগিব, ওপৰৰ পৰা তলৰ পৰা ওপৰলৈ নিবলৈ আমি এনেকে ধৰি লওঁ। ধৰো 1/x = u, 1/y = v। এটাকে প্ৰদত্ত ৰাশিটো কি হ'ব, প্ৰদত্ত ৰাশি এই সমীকৰণটা চোৱাচোন, 1/x ৰ মান কি ধৰিলো u, মানে তলৰ x ৰ মান কি হ'ব u আৰু তলৰ y ৰ মান v। এটা কি হ'ব, প্ৰদত্ত ৰাশি 2u + 3v = 2। এটা এক নম্বৰ সমীকৰণ দিলো। আৰু সেকেন্ডটো কি আছিল, 4/x মানে 4u - 9v = -1। এটো হলো 2 নম্বৰ সমীকৰণ। ওকে, 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ। এতিয়া চাইছো ইয়াত আছে 2টা u, ইয়াত আছে 4টা u, ইয়াত আছে 3টা v, ইয়াত আছে 9টা v। আমরা এই সমীকৰণটো আমি কাম এটা কৰি দিও। 1 নম্বৰ সমীকৰণটো 3 ৰে পূৰণ কৰি দিম। যদি 3 ৰে পূৰণ কৰি দিও তেতিয়া কিমান হ'ব, 3 × 2 = 6u + 3 × 3 = 9v = 3 × 2 = 6। আৰু 2 নম্বৰ সমীকৰণ পূৰণ নকৰিলেও হ'ব, কাৰণ তাত 9v আছে, 4u - 9v = -1। এতিয়া আমি কি কৰি দিও, যেটা এটা প্লাস আৰু এটা মাইনাসত আছে, তেন্তে আমি কি কৰো, প্লাস কৰি দিম। প্লাস কৰি দিলে 10u এটা কাটা গ'ল = কিমান আহিল, 6 পৰা 1 গ'ল 5। u মান কিমান হ'ল, 5/10 = ½ এই হাফটোৰ ওপৰত বহাই দিও। 1 নম্বৰ সমীকৰণত 1 * 2u মান কিমান, ½ + 3v = 2। এটা কাটা গ'ল, 3v = কিমান হ'ল, 2, এই 1 টো গুচি গ'লে 1। that means v মান কিমান হ'ল, 1/3। ওকে, এখানে বুজি পাইছা? কিন্তু আমাক u v উলিয়াব দিয়া নাই, আমাক কি দিছে, x আৰু y উলিয়াব দিছে। এতিয়া আমি কি লিখো, এতিয়া এনেকে লিখো 1/x = u = কিমান পাই গলো, মানে this imply ইয়াৰ পৰা আমি যদি x টো উলিয়াই দিও তে কিমান হ'ব, এইটো উল্টাই দিয়া মানে উত্তৰ পালো 2। আৰু 1/v = কি আছিলে, 1/y আছিলে v মান পালো 3/1। যদি উল্টাই দিও তেন্তে y হ'ব কিমান, এইটোৱে হ'ল তোমালোকৰ আনসাৰ। বৰ টান নহয়, খালি এই কোনটো অকমান গুৰুত্ব দিবা দেই। এতিয়া আমি 2 নম্বৰ অংকটোলৈ আহো। এটা আছিল 1 নম্বৰ অংক, 2 নম্বৰ অংকটো চোৱা। 2 নম্বৰ অংকটো কি দিছিলে, 2 নম্বৰটো চাইছো আমি, চাইছো 2 নম্বৰটো দিছিলে 1/2x + 1/3y = 2। এইটো দিছিলে, এখানে ষ্টাৰ মাৰি থবা দেই, আহাৰ চান্স আছে। যেন নতুনকৈ দিছে 2x + 1/3y = 2, আৰু এটা দিছে কি 1/3x + 1/2y = 13/6। ইয়াতো তেনেকে তলত x কিটা দি দিছে। চোৱাচোন, আমি x কিটা ঠাইত আপোনাৰ নিচিনা ধৰি লওঁ, ধৰো 1/x = u, 1/y = v। এটাকে প্ৰদত্ত ৰাশিটো কি হ'ব, প্ৰদত্ত ৰাশিটো কি হ'ব, 1/2 টো আছে, তলত v আছে, 1/x ৰ মান কি পালো, এই 2 টো তলত থাকি গ'ল, প্লাস v/3 = 2। ইফালে হল কি u/3 প্লাস v/2 = 13/6। ওকে, এটা আমি কাম এটা কৰো, ইয়াক যদি আমি
লসাগু লৈ লওঁ 6 2 হৰণ কৰি 3 বাৰ 3u প্লাস 3 হৰণ কৰি 2 বাৰ 2v ইজ ইকুয়াল 2 মানে 3u প্লাস 2v ইজ ইকুয়াল 12 এটো এক নম্বৰ সমীকৰণ হল ঠিক আছে নে ঠিক আছে তাৰ পিছত ইয়াত চোৱা আমি ইয়াত ছয় ললো ইয়াত কিমান হল 2u plus 3v is equal 13 by 6 এই 6 to 6 to কাটি দিও কিমান পালো 2u plus 3v is equal 13 এটা দুই নম্বৰ সমীকৰণ দিও হল এটা 2u এটা 3u এটা কাম এটা কৰিব লাগিব এবাৰ একটুক যদি 2 ৰে পূৰণ কৰো 2 টু 3 ৰে পূৰণ কৰিব লাগিব এতিয়া কিমান হয় চাও 2 ৰে যদি পূৰণ কৰো 3 দুগুণ 6u 2 দুগুণ 4v 2 বাৰ গুণ 24 ওকে বুঝি পাইছে তাৰপিছত এই 3 এখানে পূৰণ কৰো তাতে 3 দুগুণ 6u 3 দুগুণ 9v 3 টা 39 মাইনাস কৰি এটা কাটা গ'ল 4টা v পা 9টা v গলে মাইনাস 5টা v ইয়াৰ পৰা মাইনাস কৰিলে 5 1 মাইনাস 15 মানে v মান কিমান পালো 15 by 5 is equal 3 3 পালো v মান তে v মান কোন বহাই দিও 1 imply 3u plus 2 v মান কিমান 3 is equal 12 u মান কিমান হ'ব 12 পৰা 6 গলে 6 দিয়ে 3 হৰণ কৰো মানে u আৰু v মান পাই গলো এতিয়া আমি আমাক u আৰু v পাওঁতে পৰিছে জানো নাই এতিয়া আমাক কি লৈ পৰিছে x আৰু y এতিয়া 1 by x is equal to u is equal to কিমান পালো 2 তাৰ মানে x সমান কিমান হ'ব দুভাগৰ 1 by y is equal কি আছিল v is equal 3 তে y is equal কিমান হ'ব 3 ভাগৰ এতে হল তোমালোকৰ আনসার হৈছে আনসারটো হৈছে চাচো আহিছে নে ঠিক আছে তে ইয়াৰ পিছত আমি কি কৰো 3 নম্বৰটো চাও হা আজি এই তিনটা আমি কৈ দিলো তাৰপিছত পিছত কৈ দিম দেই 3 নম্বৰটো অকমান ইয়াতকৈ অকণ টান হিচাপে দিছে কেনেকৈ দিছে চোৱাচোন 3 নম্বৰটো কিন্তু কি দিছিলে 5 by u minus 1 5 by u x minus 1 sorry x minus 1 plus 1 by y minus 2 is equal 2 আৰু কি দিছে 6 by x minus 1 minus 3 by y minus 2 is equal 1 okay এটা চাচোন কি কৰো ইয়াত তেনেকৈ ধৰি লওঁ চাচোন আৰু 1 by x minus 1 is equal u 1 by y minus 2 is equal v এটাকে প্ৰদত্ত ৰাখি কি হ'ব প্ৰদত্ত ৰাখি কিমান হৈ যাব 5u plus v is equal to 2 এটা এক নম্বৰ সমীকৰণ ইয়াৰ পৰা আহিব কি 6u minus 3 এটা আহিব v is equal to 1 দুই নম্বৰ সমীকৰণ এতিয়া চোৱা ইয়াত এটা v তাত তিনটা v কাম এটা কৰো এই সমীকৰণটো এয়া পূৰণ কৰি দিও 3 ৰে পূৰণ কৰি দিও 3 ৰে পূৰণ কৰিলে কি হ'ব 3 ৰে পূৰণ কৰি দিলে 3 5 গুণ 15u 3 গুণ 3v is equal 3 গুণ 6 দুই নম্বৰ সমীকৰণ যেটো 3 আছে তা পূৰণ নকৰো 6u minus 3v is equal 1 ওকে এটা আমি কি কম প্লাস কৰি দিও প্লাস কৰিলে এটা কাটা গল 15 21 6 কে 7 u মানে u মান কিমান পালো 7 by 21 মানে 3 ভাগৰ এই 3 ভাগৰ একটো আমি কোড বহাই দিও u মান ইয়াতে বহাই দিও 2 ইমপ্লাই 6 u মান কিমান 3 ভাগৰ 3v is equal 1 আৰু এটা কাটি গলে কিবা যাব দুবাৰ minus 3v is equal এই দুইটো কিফালে গুছি গল এক পৰা 2 গল বিয়োগ 1 মানে এটা কাটা গল that means v is equal 1 by 3 u মানে 1 by 3 পালো v মানে 1 by 3 এতিয়া
এতিয়া এতিয়া কি হ'ব এতিয়া হ'ব আমি কাৰ মান লাগে x মানহে লাগে মানে 1 by x minus 1 is equal কি হৈছিল u তাৰ মানে কিমান পাই গলো 1 by 3 that means x minus 1 is equal কিমান পালো 3 বা x is equal 3 কে চাই আৰু 1 by y minus 2 is equal ধৰিছিলো v তাৰ মান পালো 3 ভাগৰ 1 তাৰ মানে y minus 2 is equal কিমান পালো 3 y is equal এই দুইটা যদি ইফালে যায় পাবো এইটাই হল তোমালোকৰ ওকে কেনেকুৱা লাগিল ভিডিঅ' কেইটা ভালদৰে চাবা পৰীক্ষাৰ কাৰণে বৰ উপযোগী হ'ব যদি বা চেনেলটো ভাল লাগে তোমালোকে সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আৰু পৰীক্ষাৰ বাবে ভালদৰে পঢ়িবা ধন্যবাদ